বস্তা দি ল'ব স্যার অটোমেটিক প্রবলেম তো এটাই মানে স্যার প্লান্টার অটোমেটিক আছে কেতিয়াবা মানে যদি আলু মোটামুটি অলমোস্ট ঠিক আছে টিংখাঙৰ কৃষক উদ্যোগীসকলক লৈ এখন সমবায় সমিতি গঠন কৰা হৈছিল সেইখন হ'ল দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেড আৰু এই সমবায় সমিতিখনে যোৱা 3 বছৰৰ পৰা কৃষকসকলক আলু খেতি কৰিবৰ কাৰণে উৎসাহিত কৰি আহিছে আৰু তাৰে ফলশ্ৰুতিত যথেষ্ট কৃষক আলু খেতিটোৰ লগত জড়িত হ'বলৈ ওলাই অহা পৰিলক্ষিত হৈছে আৰু এই বছৰো এই খেতি কৰিবৰ কাৰণে যা যোগাৰ কৰিছে আৰু গোটেই সমবায় সমিতিখনৰ লগত মই যেহেতু প্ৰত্যক্ষভাৱে জড়িত হৈ থাকোঁ সমিতিখনৰ সভাপতিৰ দায়িত্ব মোৰেই আছে গতিকে আজি খেতি পথাৰত আহি আলু বীজ ৰোপণ কৰা এই কামত আমি সহযোগিতা কৰোঁ এইবাৰ প্ৰায় 80জনমান কৃষকে এই খেতি কাৰ্যত জড়িত হৈছে এতিয়া লাহেকৈ আৰম্ভ হৈছে অলপ কিছুদিনৰ পিছত গম পোৱা যাব কিমান মাটিত আমি খেতি এবাৰ কৰিম যথেষ্ট পৰিমাণৰে আলু যোৱা 2 বছৰত খেতি কৰি কৃষকসকল লাভান্বিত হ'বলৈ সক্ষম হৈছে বিশেষভাৱে আমাৰ ইয়াৰ পৰা যিসমূহ আলু প্ৰডাকশ্যন কৰা হয় উৎপাদন কৰা হয় এইসমূহ আমাৰ অসমত এটা মাল্টিনেশ্যনেল কোম্পানী পেপচিকো ইণ্ডিয়া হোল্ডিং প্ৰাইভেট লিমিটেড তেওঁলোকৰ কাৰণে প্ৰেৰণ কৰায় আৰু ৰেডি টু কেছ গতিকে ইয়াতে বজাৰৰ কাৰণে কোনো অসুবিধা নহয় উৎপাদন কৰিলেই খেতিয়কে এখন নিশ্চিত বজাৰ পাবলৈ সক্ষম হয় গতিকে খেতিয়কসকল সেই দিশৰ পৰা তেওঁলোক সুৰক্ষিত কিন্তু খেতিখিনি কৰোঁতে উজনি অসমত এনেকুৱা ধৰণৰ খেতি পূৰ্বতে বহুত বেছি নকৰে কিন্তু এতিয়া লাহে লাহে কৰা আৰম্ভ কৰিছে গতিকে তাৰ যিখিনি যা যতন ল'ব লাগে সেই যা যতনখিনি আৰু বেছি অধিক আয়ত্ব কৰিলে অধিক লাভ হ'ব বুলি মই আশা কৰোঁ হয় মই এই বছৰে দ্বিতীয় বৰ্ষত মই এবাৰ খেতি কৰিছোঁ এবাৰ কিমান বিঘা কৰিছে এবাৰ প্ৰায় মই 41 বিঘা কৰিছোঁ যোৱা বছৰ মই 20 বিঘা কৰিছিলোঁ এই বছৰ 41 বিঘা কৰিছোঁ যোৱা বছৰ প্ৰায় এভাৰেজ 25 কুইণ্টেল পাৰ বিঘাত আমি উৎপাদন কৰিছিলোঁ যোৱাবাৰ অলপ প্ৰথম হিচাপে অলপ টেকনিকেলি কিছুমান আমি আয়ত্ব কৰিবলৈ অসুবিধা হৈছিলে সেইখিনি আয়ত্ব কৰি এবাৰ আমি নতুন উদ্যমেৰে আৰু দিহিংচাং সমবায় সমিতি তথা আমাৰ সন্মানীয় বিমল বৰা ডাঙৰীয়াৰ যি সহযোগিতা তথা পানী যোগান জলসিঞ্চন বিভাগৰ সহযোগিতাত আমি এইবাৰ মানে 41 বিঘাত আমি আৰম্ভ কৰিবলৈ লৈছোঁ কৃষি কাৰ্য প্ৰায় 3 মাহ প্ৰায় 100 দিনৰ ভিতৰত ইয়াৰ প্ৰডাকশ্যন হয় আৰু ইয়াৰ বিক্ৰী আমি কৰি মূল্য লাভ কৰিব পাৰোঁ আৰু ইয়াত এটা সুবিধা আছে কি পেপচিকো ইণ্ডিয়াত আমাৰ মাৰ্কেটখন ফিক্স মাৰ্কেট আছে আমি ক'ত মাৰ্কেটত বিচাৰি মাৰ্কেট যাব নালাগে আৰু আমি খেতি প্ৰডাকশ্যন হোৱাৰ পিছতে যিখিনি প্ৰডাক্ট হ'ব আমাৰ কোৱালিটি যিখিনি প্ৰডাক্ট তেওঁলোকৰ যিজনে মান নিৰূপণ কৰে সেই মান নিৰূপণত আমাৰ প্ৰডাক্টটো যদি পৰিবই তো সেই প্ৰডাক্ট আমাক তেওঁলোকে আমাৰ বাৰীৰ পৰাই আমাৰ খেতি পথাৰৰ পৰাই লৈ যায় আমাৰ যিখন চৰকাৰক ধন্যবাদ জনাবই লাগিব যেহেতু আৰু আমাৰ সন্মানীয় বিধায়ক মহোদয়কো আমি যথেষ্ট সহযোগিতা পাইছোঁ আন্তঃগাঁথনি উন্নয়ন বিশেষকৈ আপোনাৰ আজিকালি আলু খেতি কৰিবলৈ হ'লে পানী একদম প্ৰথম কথা পানী সুবিধা কৰি দিছে মোৰ লগতে আমাৰ প্ৰায় 15জন কৃষকে ইয়াৰ সুবিধা ল'বলৈ পানী যোগানৰ ব্যৱস্থা কৰা হৈছে সেইটো এটা আন্তঃগাঁথনি আমাৰ পৰিলে আৰু বিশেষকৈ যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰতো যথেষ্ট আমাৰ চৰকাৰৰ ফালৰ পৰা আমি সুবিধা পাইছোঁ আৰু মই ভাবিছোঁ আমাৰ নতুন প্ৰজন্মই এই কৃষি কাৰ্যৰ লগত জড়িত হৈ আমাৰ যি পেপচিকো ইণ্ডিয়া লিমিটেডে আমাৰ অসমত যিটো এটা উদ্যোগ স্থাপন কৰিছে তো সেই উদ্যোগৰ কেঁচামাল যদি আমি অলপমান পূৰণ কৰিব পাৰোঁ আমি আৰ্থসামাজিকভাৱে যথেষ্টখিনি উপকৃত হ'ব পাৰিম আৰু লগতে আমাৰ ইয়াৰ যোগেদি এই কৃষি কাৰ্যৰ যোগেদি আমাৰ বহুতখিনি আমাৰ পৰিয়ালৰ লগত মানে অৰ্থনৈতিকভাৱে জড়িত হৈছে ইয়াত কাম কৰা বনোৱাৰ পৰা আৰম্ভ কৰি একেবাৰে দোকানীলৈকে কেইবাটা পৰ্যায়ত আমি ইয়াত এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিবলৈ সক্ষম হৈছোঁ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ